মই ভাবো খুব এটা অত্যধিক ধুনীয়া গ্ৰাউণ্ড তাৰ লগতে 5খন পিচ আছে আগন্তুক সময়ত ৰঞ্জি খেলকে লৈ আমি বিভিন্ন খেল অনুষ্ঠিত কৰিব পৰা যাব এখন ভাল অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত বনাইছে আৰু ভৱিষ্যতে অসম ক্ৰিকেট সন্থা আৰু ডিমা হাছাও ক্ৰিকেট এছ'চিয়েশ্যনৰ লগত যৌথভাৱে আমি পৰিচালনা কৰিম আগন্তুক সময়ত ডমেষ্টিক খেল হওক মুখ্যমন্ত্ৰীয়ে কৈছে ভাল ইণ্টাৰনেশ্যনেল প্লেয়াৰ ধোনী বা বিৰাট কোহলি নিচিনা ষ্টাৰ প্লেয়াৰকে মাতি প্ৰমোশ্যন কৰিব যাতে আগন্তুক সময়ত ধৰমশালাৰ নিচিনা সমান নহ'লেও খুব ধুনীয়া চিনিক গ্ৰাউণ্ড এখন আমি এছিয়াৰ পৰা বনোৱা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিলে আগন্তুক সময়ত আমি খেল অনুষ্ঠিত কৰা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰিছে এছিয়া যাতে ফ্লাড লাইট লগাই আমি চাওঁ কেনেকৈ ফ্লাড লাইট লগাব পাৰি কিমান কেপাচিটি লগাব পাৰি যেহেতু ইয়াত গেলেৰী নাই তো আমি অলপ কম কেপাচিটিৰো হ'ব ফ্লাড লাইটলৈকে ধৰি অন্যান্য যি আৰু সা সুবিধা পাৰি ৰাতি খেলাৰ পৰা সকলো ব্যৱস্থা কৰিম আমি দেখা পাইছোঁ যে অসম চৰকাৰ ডিমা হাছাও গতিকে কথা পাতি কাৰণ টুৰিষ্ট লোকেশ্যন হয় আৰু হোটেল তাজৰ ইয়াত অহাৰ পৰিকল্পনা শুনা পাইছোঁ যদি হোটেল তাজ আহে নিশ্চয় 60-70টা ৰুম 80টা ৰুম হ'ব তেতিয়া সকলো ধৰণৰ খেল অনুষ্ঠিত কৰিব পাৰি তেতিয়া ইণ্ডিয়া খেলো পাতিব পাৰি কিন্তু মই নকওঁ যে এতিয়া ইণ্ডিয়াৰ খেল হ'ব বুলি কিন্তু ডমেষ্টিক লেভেলৰ খেল বুলি অসম মুম্বাই খেল হ'ল এতিয়া মুম্বাই টিমতো আধা ইণ্ডিয়ান টিমে খেলে যদি অসম পাঞ্জাব হ'ল তাৰ আমাৰ ইণ্ডিয়ান টিম প্লেয়াৰবিলাক বহুত প্লেয়াৰ আছে আগন্তুক সময়ত BCCI ৰঞ্জি লেভেলৰ খেল অনুষ্ঠিত কৰিম তাৰ পৰা আমি নেক্সট পৰিকল্পনা যাম কিন্তু আমি ভাবোঁ যে ৰঞ্জি খেল খেলাও এটা খুব ডাঙৰ চেলেঞ্জ হ'ব আৰু মই ভাবোঁ ধুনীয়াকৈ অনুষ্ঠিত কৰিব পৰা যাব খুব ধুনীয়া গ্ৰাউণ্ড